হাই গাইজ নমস্কাৰ মই আজি জ্যোতিষৰ আন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি জ্যোতিষৰ যিটো ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিম এইটো বিশেষ এটা যুগৰ বিষয়ে মই আপোনালোকৰ মাজত আলোচনা কৰিবলৈ ওলাইছোঁ। যুগটো হ'ল কুবেৰ যুগ। প্ৰথমে মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে চাব স্কিপ নকৰাকৈ। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু কাষতে থকা বেল আইকনৰ ঘণ্টিটো বজাই দিব আৰু ভিডিঅ'বোৰ মোৰ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। তে আহোঁ বলক, মোৰ যিটো ভিডিঅ' আপোনালোকৰ জ্যোতিষৰ ভিডিঅ' মই আপোনালোকৰ মাজত আলোচ্য হিচাপে ক'বলৈ ওলাইছোঁ। আজি কুবেৰ যুগৰ বিষয়ে মই আপোনালোকৰ আগত ক'ম। কোন কোন ৰাশিৰ কুবেৰ যুগ আছে আৰু কোন ৰাশিৰ প্ৰবল কুবেৰ যুগ আছে আৰু কোন কোন ৰাশিৰ কুবেৰ যুগটো বিশেষভাৱে ফলপ্ৰসূ হ'ব। এই জ্যোতিষৰ যিবোৰ ভিডিঅ' মই দিছোঁ, ভিডিঅ'বোৰ আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চালে ভালকৈ আপোনালোকে অনুধাৱন কৰিব পাৰিব। এতিয়া এই কুবেৰ যুগটো বিশেষকৈ এই বছৰটো 2024 কাৰণে বিশেষ প্ৰবল কুবেৰ যুগ যদি আমি কওঁ, মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰটো প্ৰবল কুবেৰ যুগ দেখা গৈছে। মেঘ ৰাশিৰ জাতক জাতিকাৰ কুবেৰ যুগ এইকাৰণেই দেখা গৈছে, বৃহস্পতি যিহেতু অলৰেডি সঞ্চাৰ বৃষ ৰাশিলৈ হ'ল আৰু ৰাহু যিহেতু মীন ৰাশিত, কেতু যিহেতু কন্যা ৰাশিত আছে আৰু শনি যিহেতু কুম্ভ ৰাশিত আছে, তিনিটা যিহেতু শক্তিশালী গ্ৰহ, বিশেষকৈ তিনিটা শক্তিশালী গ্ৰহ শনি, বৃহস্পতি আৰু কেতু, এই তিনিটা গ্ৰহৰ বাবে এই বছৰটো 2024 যিটো বছৰ, এই বছৰটো প্ৰবল কুবেৰ যুগ দেখা গৈছে মেঘ ৰাশিৰ জাতক জাতিকাৰ কাৰণে। আৰু কুবেৰ যুগ যিসকল জাতক জাতিকাৰ কুবেৰ যুগ গোচৰত বা জন্মতে কুবেৰ যুগ পোৱা যায়, তেওঁলোকে বিভিন্ন ধৰণৰ ৰাজযোগ তুল্য সা সুবিধাবোৰ পাবলৈ সক্ষম হয়। কৰ্ম প্ৰচেষ্টাটো অব্যাহত ৰাখিব লাগিব। কৰ্ম প্ৰচেষ্টা অব্যাহত ৰখাৰ লগতে কাম কৰি যাব লাগিব। কাম কৰি যোৱাৰ লগে লগে তেওঁলোকে এই কিছুমান কাম তেওঁলোকৰ অট'মেটিকেলি হৈ উঠিব। গতিকে আমি কৰ্মখিনি কৰিবই লাগিব। কৰ্মখিনি কৰাৰ লগে লগে আমি তাৰ ফলবোৰ বিভিন্ন ধৰণে বিভিন্ন পৰ্যায়ত আমি নিজেই পাবলৈ সক্ষম হ'ম। বিশেষকৈ মেঘ ৰাশিৰ জাতক জাতিকাৰ এইবাৰ প্ৰবল কুবেৰ যুগ যিহেতু চলি আছে, তেওঁলোকে যথেষ্ট পৰিমাণে পৰিশ্ৰম উদ্যমেৰে কাম কৰি আগবাঢ়ি যোৱাটো উচিত আৰু নিশ্চয় তেওঁলোকে ভাল ফল পাব এই 2024 বৰ্ষটো। আৰু যিহেতু শনিৰ সংখ্যা কাৰ্মিক সংখ্যা 8 আৰু এইবাৰ শনিৰ বছৰ, গতিকে শনি যিহেতু কৰ্মৰ গ্ৰহ, গতিকে শনিয়ে শ্ৰমৰ প্ৰতিফল সদায় দিয়ে আৰু শনি গ্ৰহটো হ'ল ন্যায়াধীশ। আৰু বিশেষকৈ শনিৰ কাৰণে স্বচযোগ এটাও সৃষ্টি হৈছে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে। আৰু বিশেষকৈ 1 জুনৰ দিনাখন মঙ্গল মেঘ ৰাশিত সঞ্চাৰ হোৱাৰ বাবে ৰোচক যোগো সৃষ্টি হৈছে। আৰু বৃহস্পতি যিহেতু বৃষ ৰাশিত আছে গোচৰত, সেইটোতো ভাল ফলেই। গতিকে শুক্ৰও বৃষ ৰাশিত আছে, 2 আহাৰলৈ বৃষ ৰাশিতে থাকিব, গতিকে শুক্ৰও মালব্য যোগ সৃষ্টি কৰিছে। গতিকে বছৰটোত বিভিন্ন ধৰণৰ ভাল প্ৰতিফলবোৰ দেখিবলৈ পাই থাকিব, কিন্তু কৰ্ম লগতে কৰি যাব লাগিব। আৰু বয়স সন্ধি অনুযায়ী ফলবোৰ নিজে নিজে পাই গৈ থাকিব। বয়সৰ ক্ৰম অনুযায়ী আছে। এতিয়া বয়সৰ যিবোৰ সন্ধি সাপেক্ষে সকলো বয়সৰ ক্ষেত্ৰত এপ্লিকেবল নহয়। গতিকে আমি যিখিনি বয়সৰ লগত যাৰ যি কৰ্ম জড়িত হৈ থাকে, সেই কৰ্ম সাপেক্ষে আমি ফলবোৰ পাই গৈ থাকিম। আৰু বিশেষকৈ আৰু অন্যান্য ৰাশিবিলাকৰো যিখিনি আমাৰ এই বছৰটোত কুবেৰ যুগ দেখা গৈছে, তাৰ ভিতৰত আৰু কেইটামান ৰাশিৰ কথা মই ক'ব ওলাইছোঁ। বৃষ ৰাশি, কৰ্কট ৰাশি, সিংহ ৰাশি, মকৰ ৰাশি আৰু কুম্ভ ৰাশি, এই ৰাশিখিনিৰো কিছু পৰিমাণে কুবেৰ যুগ দেখা গৈছে আৰু তেওঁলোকেও কুবেৰ যুগৰ ফল কিছু পৰিমাণে লাভ কৰিবলৈ পাৰিব। তেওঁলোকে যিহেতু কৰ্মখিনি তেওঁলোকে কৰি থাকিব লাগিব নিজৰ ছেক্টৰ অনুযায়ী, যি কৰ্মক্ষেত্ৰত আছে, কোনোবাই ব্যৱসায় কৰিছে, কোনোবাই চাকৰি কৰিছে, সেই অনুযায়ী তেওঁলোকে কৰ্মফলবোৰ
নিজে নিজে পাই গৈ থাকিব। গতিকে কুবেৰ যুগ এটা বৰ ভাল যুগ। আমি যিহেতু যেনেকুৱা জ্যোতিষত লক্ষীনাৰায়ণ যুগ এটা আছে, এই লক্ষীনাৰায়ণ যুগৰ নিচিনা কুবেৰ যুগো ভাল যুগ। জন্মতেও কেতিয়াবা কুবেৰ যুগটো প্ৰবলভাৱে সৃষ্টি হৈ আহে, আৰু বছৰত প্ৰবল যুগ যেতিয়া হয় কুবেৰৰ, তাৰ প্ৰবল যুগৰ ফল পাবলৈ হ'লে আমি কিন্তু যথেষ্ট পৰিমাণে পৰিশ্ৰমেৰে কাম কৰি যাব লাগিব। তেতিয়া আমি কুবেৰ যুগৰ ফলাফল নিশ্চিতভাৱে লাভ কৰিবলৈ সক্ষম হ'ম। এতিয়া যিহেতু বছৰটোত বৃহস্পতি শেষলৈকে থাকিব, গতিকে মেঘ ৰাশিৰ জাতক জাতিকাৰ কাৰণে, আৰু শনিও যিহেতু শেষলৈকে থাকিব, ৰাহু কেতু যিহেতু থাকিব, গতিকে তেনেস্থলত তেওঁলোকৰ কুবেৰ যুগটো প্ৰবলভাৱে দেখা গৈছে। আৰু এই কুবেৰ যুগৰ ফলত জাতক জাতিকা কিছুমান ভাল ভাল কৰ্মফল দেখিবলৈ পাব। তেওঁলোকৰ কৰ্মফল ভাল দেখা পোৱা যাব। হয়তো চাকৰি বাকৰি যোগো সৃষ্টি হৈ আছে। হয়তো তেওঁলোকে ইণ্টাৰভিউ বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত চাকৰি তাকৰি পোৱাৰ সুযোগ আছে। ব্যৱসায় বাণিজ্যতো তেওঁলোকে আগবাঢ়িবলৈ পাৰিব। আৰু বাকী ৰাশিবোৰৰ কুবেৰ যুগটো প্ৰভাৱটো কম হ'ব, কিন্তু তেওঁলোকেও কিছু পৰিমাণে খুব কুবেৰ যুগৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। আৰু মেঘ ৰাশিৰ বিশেষকৈ এই বছৰটো কিছুমান গ্ৰহৰ কাৰণে ভাল যুগ উৎপন্ন হৈছে। বুধ আৰু শুক্ৰ লগ লাগি আকৌ লক্ষীনাৰায়ণ যোগো সৃষ্টি হৈছে কিছুদিনৰ কাৰণে। সেই কিছুদিনৰ ভিতৰত তেওঁলোকে যদি কৰ্ম কৰি আছে, হঠাৎ তেওঁলোকে ভাল কিবা এটা ফল লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে কুবেৰ যুগৰ ফলো প্লাছ লক্ষ্মীনাৰায়ণৰ যুগৰ ফলো গোটেইখিনি লব্ধ ফল হিচাপে লাভ কৰিবলৈ সক্ষম হ'ব। সেইকাৰণে এই বছৰটো মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে শুভ, আৰু তেওঁলোকে বিশেষ চিন্তা কৰিবলগীয়া নাই। কিবা অশুভ গ্ৰহৰ প্ৰতিকাৰ চতিকাৰ থাকিলে জ্যোতিষত চাই চিতি সেইখিনি প্ৰতিকাৰ কৰি দিলে হ'ল। বাকী শুভ গ্ৰহখিনি ভাল ফলখিনি পাবলৈ সক্ষম হ'ব। কুবেৰ যুগৰ বিষয়ে বেছি নাই, মই কুবেৰ যুগ ইমানতে কৈ আপোনালোকৰ মাজৰ পৰা সামৰণি মাৰিলোঁ। আকৌ পুনৰ নতুন ভিডিঅ' লৈ অহাৰ আশাৰে আপোনালৈ ইমানতে মই মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদেৰে।